এছিএছ বিষয়া সুকন্যা বৰাক গ্ৰেপ্তাৰ সিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে সুকন্যা বৰাক আই বহিৰ্ভূতভাৱে সম্পত্তিৰ পাহাৰ কৰিছিল সুকন্যা বৰাই সিএম ভিজিলেন্সে কেইবাবাৰো জেৰা চলাইছিল সুকন্যা বৰাক মহানগৰীৰ লগতে মৰিগাঁও হাজো উত্তৰ গুৱাহাটীতো আছে সুকন্যাৰ অগাধ সম্পত্তি সুকন্যাৰ বাসগৃহত কেইবাবাৰো অভিযান চলাইছিল সিএম ভিজিলেন্স আৰু ইতিমধ্যে উল্লেখ কৰিছো সুকন্যা বৰাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে নিলম্বিত এছিএছ বিষয়া সুকন্যা বৰাক গ্ৰেপ্তাৰ সিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছে সুকন্যা বৰাক আই বহিৰ্ভূতভাৱে সম্পত্তিৰ পাহাৰ কৰিছিল এগৰাকী সুকন্যা বৰা আমি সবিশেষ খবৰ জানি আমাৰ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছো মিতালী কোঁৱৰ ইতিমধ্যে যি তথ্য লাভ কৰা গৈছিল যে সুকন্যা বৰাৰ যি সম্পত্তিৰ পাহাৰ বিভিন্ন স্থানত যিধৰণে মাটি ক্ৰয় কৰি ৰাখিছিল সেইগৰাকী নিলম্বিত এছিএছ বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে গতিকে সবিশেষ খবৰ জানিব বিচাৰিছো হয় নাজবিন ইতিমধ্যে গম পাইছে যে নিলম্বিত এছিএছ বিষয়া সুকন্যা বৰা যিগৰাকী ইতিমধ্যে দীৰ্ঘদিন ধৰি বাতৰিৰ শিৰোনামা দখল কৰি আহিছে আৰু অৱশেষত সেইগৰাকী বিষয়াক আজি কিছু সময় পূৰ্বে সিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছে আৰু এইখিনি মুহূৰ্তত অধিক জেৰা অব্যাহত ৰাখিছে সিএম ভিজিলেন্সে আৰু আবেলি ভাগলৈ তেওঁক যিহেতু আদালতত হাজিৰ কৰোৱা হ'ব কিন্তু এইখিনিতে কথা আহি পৰিছে যে সুকন্যাৰ বিৰুদ্ধে কিন্তু বহু অভিযোগ আছে প্ৰথম যেনেধৰণে সাংসদ পুঁজিৰ কেলেংকাৰীত নাম সাঙুৰ খাই তেওঁক নিলম্বন কৰা হৈছিল আৰু নিলম্বন কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছিল যে তেওঁৰ অগাধ সম্পত্তিৰ তালিকা দেখি আচলতে হতবাক হৈছিল আৰক্ষী আৰু যাৰ বাবে এনেধৰণে সিএম ভিজিলেন্সে তেওঁৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ তেওঁৰ যি তালিকা সেই সকলোখিনি তালিকা তেওঁলোকৰ হাতত পৰিছিল আৰু কেৱল গুৱাহাটী মহানগৰীতে নহয় সুকন্যাই যি ঠাইতে আচলতে চাকৰি কৰিছিল সেই ঠাইতে অগাধ সম্পত্তিৰ গৰাকী হৈছিল মৰিগাঁও হাজো উত্তৰ গুৱাহাটী আৰু মহানগৰীৰ বহু স্থানত আৰু বিশেষকৈ ক'ব লাগিব যে কেৱল মাত্ৰ 8 বছৰ চাকৰি কৰিছিল আৰু তাৰ পিছতে তেওঁ যথেষ্টখিনি বিলাসী জীৱন যাপন কটাইছিল আৰু বিলাসী বহুকেইখন গাড়ী থকাৰ লগতে আৰু সুকন্যাৰ যি বাসগৃহ সেই বাসগৃহৰ ভিতৰে বাহিৰে যি আচলতে অত্যাধুনিক তেওঁ গৃহ সেই দেখি সকলো সিএম ভিজিলেন্সে সকলোখিনি হতবাক হৈছিল আৰু অৱশেষত আজি কিছু সময় পূৰ্বে তেওঁ গ্ৰেপ্তাৰ কৰি লৈ অনা হৈছে আৰু এটা কথা ক'ব লাগিব যে এই সম্পত্তি কেনেকৈ গৰাকী হৈছিল আৰু তাত বহু লোকৰ নাম জড়িত হৈ পৰিছিল আৰু সেইসকলৰ পৰাও তেওঁলোকে যথেষ্টখিনি তথ্য লাভ কৰিছে তেওঁলোককো সোধা পোছা অব্যাহত ৰাখিছে ভিজিলেন্সে আৰু এইখিনিতে ক'ব লাগিব যে এই সকলোখিনি আচলতে তেওঁৰ যি সম্পত্তি এই সকলোখিনি জব্দ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ তেওঁৰ যি একাউণ্ট সেই একাউণ্টতো কোটি কোটি টকাৰ গৰাকী আৰু বিশেষকৈ ক'ব লাগিব যে বহিৰাজ্যত তেওঁ গৈ কেনেধৰণে টকা ব্যয় কৰিছিল বা বহু বিভিন্ন স্থানত তেওঁ ফুৰিবলৈ গৈছিল এই সকলোখিনি আচলতে জব্দ কৰিছে পাছপোৰ্ট জব্দ কৰিছে কাৰণ তেওঁ সকলোখিনি তথ্য সিএম ভিজিলেন্সে ইতিমধ্যে আৰক্ষীয়ে সেই সকলোখিনি জব্দ কৰিবলৈ সক্ষম হৈছে আনফালে সুকন্যা বৰাকো গ্ৰেপ্তাৰ কৰা হৈছে